মুখ্যমন্ত্ৰীয়ে সদায় কৈ থাকে ৰকিবুল হুছেইন মোৰ বন্ধু, মোৰ গৰুৰ মাংসক কেন্দ্ৰ কৰি যি ধৰণৰ মুখ্যমন্ত্ৰীৰ প্ৰেমৰ লিলিমাই আৰু তাৰ কাৰণে লাখ লাখ মানুহে এতিয়া খাদ্য হিচাপে গ্ৰহণ কৰা গৰুৰ মাংসটোকে ৰকিবুল হুছেইনৰ কাৰণে বাদ দিব লগা হৈছে। চেঙাৰ খোলাবন্তৰ গাঁও পঞ্চায়তৰ অন্তৰ্গত বিভিন্ন ঠাইত মুখ্যমন্ত্ৰী পকীপথ নিৰ্মাণ আঁচনিৰ কেইবাটাও ৰাস্তাৰ কামৰ শুভাৰম্ভ। চেঙাৰ বিধায়ক আছৰাফুল হুছেইনে ফিতা কাটি শুভাৰম্ভ কৰে উক্ত পথসমূহৰ পকীকৰণৰ কাম। চেঙাৰ গোমা ফুলবাৰী উন্নয়ন খণ্ডৰ অন্তৰ্গত খোলবান্তা গাঁও পঞ্চায়তত কেইবাটাও ৰাস্তাৰ পকীকৰণৰ কাম শুভাৰম্ভ। উক্ত ৰাস্তাসমূহৰ পকীকৰণৰ কামৰ শুভাৰম্ভ কৰে চেঙাৰ বিধায়ক আছৰাফুল হুছেইনে। মুখ্যমন্ত্ৰী পকীপথ নিৰ্মাণ আঁচনিৰ অধীনত পকীকৰণ হ'ব খোলাবন্ধাৰ এই পথ তথা ৰাস্তাসমূহ। চেঙাৰ সহকাৰী অভিযন্তা বিজু ভৰালী, কনিষ্ঠ অভিযন্তা জিয়াউল হকৰ লগতে AIDF দলৰ খোলাবান্ধা আঞ্চলিক সমিতিৰ সভাপতি হুমায়ুন কবিৰ উপস্থিত থাকে উক্ত শুভাৰম্ভ অনুষ্ঠানত। উক্ত শুভাৰম্ভ কাৰ্যসূচীত AIDF দলৰ খোলাবান্ধা আঞ্চলিক সমিতিৰ সমূহ বিষয়ববীয়াৰ লগতে গাঁও পঞ্চায়তৰ বিভিন্ন ঠাইৰ বিশিষ্ট মুৰব্বীসকলে উপস্থিত থকা পৰিলক্ষিত হয়। দক্ষিণ বৰপেটাৰ পৰা আবু মুতালিবৰ ৰিপৰ্ট, অসম কান্ট্ৰি। তারা জানবো তাগো এলাকাগুলো পিএমজিএসওয়ার কেরা কোন ধরনের কেমন সময় ঢুকাইছিল, তার জন্য তারা রাস্তাঘাট পাইছে। আর আমাকে ইজিপির মধ্যে পিএমজিএসওয়ার 1 ইঞ্চি রাস্তাও নাই, যা আমরা অন্যকে রাজ্য সরকারের তো নেয় না এই কারণে কেন্দ্রীয় সরকারের পয়সাতে হয় না। এই যে কোনো ব্যক্তি রাস্তাও রাজ্য সরকারের, আগেও যা কিছু দু একটু হয়েছে মানে রাজ্য সরকারের, দলংটাও রাজ্য সরকারের পয়সাতে। গতিকে আমরা মেলা বেশি ইচ্ছে করলেও মানে পারতাছি না। তারপরেও আপনারা দেখেই জানেন যে খোলাবান্ধাতে 2টা স্কুল হাই স্কুল আসাল, 2টা ইতিমধ্যে হায়ার সেকেন্ডারি আপনি আইলে হলে আমরা এগুলো দেখে হরম তারা দিয়ে আমরা উদ্ঘাটন করব। তো গতিকে উন্নয়নের যে দ্বারা আর যে ইচ্ছে যে আকাঙ্ক্ষা আমার আছে মনের মধ্যে তা করতেছি। কাজ করে আপনাদের সহযোগিতা রাখবো। আর একটা জায়গাটা ডেভেলপ করা হইলে প্রত্যেকজন মানুষের সহায় সহযোগিতা হলে হাতে সম্ভব। গতিকে এইখানি কয়ে আমি আর বেশি দেরি করি খোলাবান্ধা গাঁও পঞ্চায়তবাসী এই লগতে আমার বাবে এটি উল্লেখনীয় দিন যে এই জিপিখনত আমি 4টা নতুন রাস্তা ইতিমধ্যে স্যাংশন হৈ আছিল আৰু এটা দলং, ইয়াৰে 3খন ৰাস্তাৰ কাম আমি আজি উদ্বোধন কৰিব পাৰিছোঁ আৰু 2টা কাম ইতিমধ্যে বাকী আছে। স্বাধীনতাৰ 78 বছৰ পিছত এইখন গাঁও পঞ্চায়তত আজিলৈকে এখনো পকী দলং নাই। প্ৰায় 15,000 ভোটাৰৰ এখন গাঁও পঞ্চায়ত। দুৰ্ভাগ্যটো আৰু ইয়াৰে বাস্তৱ মানচিত্ৰটো এনেকুৱাই আছে। আমি বিধায়ক হোৱাৰ পিছৰ পৰা পুৰুষাৰ্থ কৰিছোঁ এই ঠাইৰ কাৰণে এটি উল্লেখনীয় অৱদান আগবঢ়াবলৈ, আৰু 4টা ৰাস্তা আৰু এখন দলং আমি ইতিমধ্যে চেংচন কৰিছোঁ। অহা দিনত আৰু ইয়াতকৈ অধিক কৰিব লগা আছে। আজি মই খুব সুখী যে খোলাবান্ধা গাঁও পঞ্চায়তবাসীৰ ওচৰত মই অন্ততঃ ক'ব পাৰিম যে আপোনালোকৰ দীৰ্ঘদিনীয়া সমস্যাৰ কিঞ্চিত হ'লেও মই সমাধান কৰিবলৈ চেষ্টা কৰিছিলোঁ আৰু এইখিনি সমাধান হৈছে। আৰু অহা দিনতো ইয়াতে কৰিবলগীয়া আছে, কোনেও ক'ব নালাগে। মই যিমান দূৰ পাৰোঁ এই অঞ্চলবাসীৰ কাৰণে মোৰ সহমৰ্মিতা আৰু মোৰ দায়িত্ব আছে, মই সেইখিনি কৰি যাম। আহ্বান আমি সেই আহ্বানক আদৰণি জনাইছোঁ। কিন্তু প্ৰথম প্ৰশ্নটো হ'ল যে তেওঁলোক বিজেপি বিৰোধী হয়নে নাই যিজনে আহ্বানটো দিছে, এইটো এটা উনুকিয়াই চাবলগীয়া বিষয়। কাৰণ মুখ্যমন্ত্ৰীয়ে সদায় কৈ থাকে ৰকিবুল হুছেইন মোৰ বন্ধু, মোৰ বন্ধু, মোৰ বন্ধু। সেই কথা বতৰাবিলাক আমি শুনি জানি আৰু তেওঁলোকৰ কেইদিনমান আগত গৰুৰ মাংসক কেন্দ্ৰ কৰি যি ধৰণৰ মুখ্যমন্ত্ৰীৰ প্ৰেমৰ লিলিমাই আৰু তাৰ কাৰণে লাখ লাখ মানুহে এতিয়া খাদ্য হিচাপে গ্ৰহণ কৰা গৰুৰ মাংসটোকে ৰকিবুল হুছেইনৰ কাৰণে বাদ দিব লগা হৈছে। তো আমাৰ বিশ্বাস হোৱা নাই যে ৰকিবুল হুছেইন ডাঙৰীয়া বিজেপি বিৰোধী স্থিতিত বা তেওঁ তাতে আছে। এইটো হ'ল 1 নম্বৰ কথা। 2 নম্বৰ কথা, আমি AIDF দল আপোচহীনভাৱে আজি দল সৃষ্টিৰ পৰা আজিলৈকে বিৰোধী দলৰ আসনত আছোঁ, বিৰোধীৰ ভূমিকাত আছোঁ, আৰু এটা সবল বিৰোধী হিচাপে আমি সদা আৰু সৰ্বদা দায়িত্ব পালন কৰি আহিছোঁ, আৰু আমি অনাগত দিনতো কৰি যাবলৈ প্ৰস্তুত আছোঁ। কিন্তু এই স্বৈৰাচাৰী সাম্প্ৰদায়িক আৰু গৰীব বিৰোধী, মুছলমান বিৰোধী, আদিবাসী বিৰোধী বিজেপি চৰকাৰখনক প্ৰতিহত কৰাৰ স্বাৰ্থত আমি যিমান দূৰলৈ লাগে আমি ছেক্ৰিফাইচ কৰিবলৈ প্ৰস্তুত আছোঁ। কিন্তু যোৱা নিৰ্বাচনত যিসকলে বিজেপিৰ চৰকাৰ আনিবলৈ সহায় কৰিছে, অখিল গগৈ আৰু লুৰিণজ্যোতি গগৈ, তেওঁলোকক অসমৰ জনগণে কি ধৰণে বুজাব, তেওঁলোকক কেনেকুৱাকৈ চাপ সৃষ্টি কৰিব, সেই কথাটো কিন্তু আজিৰ সময়ত চাবলগীয়া হৈছে। অখিল গগৈ, লুৰিণ গগৈ, ভূপেন বৰা এওঁলোক সকলো মিলি যেন বিজেপিক আৰু আগুৱাই দিবলৈ বিচাৰিছে, তেনেকুৱাহে আমাৰ অনুভৱ হৈছে। যোৱা নিৰ্বাচনত অখিল গগৈ আৰু লুৰিণজ্যোতি গগৈৰ কাৰণে অসমত কংগ্ৰেছ, AIDF, CPIM, BPF চৰকাৰ অহা নাই, আৰু বৰ্তমানো তেওঁলোকৰ যিবিলাক কাৰ্যকলাপ সেই কথা বতৰাবিলাকে আহি আছে।
স্যার আমাৰ দল 19 বছৰৰ বিৰোধীত আছোঁ। যেতিয়াই প্ৰয়োজন পৰিছে অৰ্থাৎ 2021 নিৰ্বাচনত আমাক 18খন নে 19খন আসন দিয়া গৈছিল, আমি 16খন আসন জিকি দেখুৱাইছোঁ। অহা দিনতো আমাক অসমৰ জনগণে কওক, আদেশ কৰক, আমি সেইটোৱে কৰিবলৈ প্ৰস্তুত আছোঁ। AIUDF দল গাদীৰ লালসাৰ বাবে দল নহয়, মজলুম বঞ্চিত জনগণৰ মুক্তিৰ স্বৰ হিচাপে, মুক্তিৰ কণ্ঠ হিচাপে তেওঁলোকৰ দাবী দাৱাসমূহ উপযুক্ত ঠাইত লৈ যাবলৈ এই দল জন্ম হৈছিল। আজিৰ দিনতো আমি আমাৰ দল সহিতে আমি আদৰ্শত আছোঁ আৰু জনগণৰ কাষত আমি আছোঁ।